হেল্ল' ফ্ৰেণ্ডসকল, MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি অভিযান্ত্ৰিক আৰু পলিটেকনিক কলেজৰ 342 গৰাকী প্ৰবক্তা তথা অন্যান্য পদৰ বাবে নিয়োগ পত্ৰ বিতৰণ কৰিলোঁ। এই ব্যৱস্থাই আমাৰ প্ৰযুক্তিগত প্ৰতিষ্ঠানসমূহত শিক্ষাৰ গুণগত মান নিশ্চিতকৈ উন্নত কৰিব। আমি বিশ্বাস কৰোঁ যে ই আমাৰ চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত আন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। অক্টোবৰত আৰু 40-50 হাজাৰ নিয়োগ পত্ৰ বিতৰণ কৰা হ'ব, যাৰ ফলত আমাৰ চৰকাৰৰ 5 বছৰৰ কালছোৱাত প্ৰদান কৰা চৰকাৰী চাকৰিৰ সংখ্যা প্ৰায় 1.75 লাখত উপনীত হ'ব। আজি আমি পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজসমূহৰ বাবে 342 জন প্ৰবক্তা, লাইব্ৰেৰিয়ান আদিৰ আমি নিযুক্তি কৰিলোঁ। 1 লাখ নিযুক্তিৰ সংখ্যাই 1,21,000 অতিক্ৰম কৰিলে। অক্টোবৰত আমাৰ আৰু নিযুক্তি হ'ব 10 অক্টোবৰত। গতিকে মই নিশ্চিত যে আমি নিযুক্তি 1.5 লাখতকৈ ওপৰলৈ লৈ যাব।